দিনৰ 2 বজাত ঢেকিয়াজুলি ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত অসম গণ পৰিষদ দলৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ দলীয় সভাখনি অনুষ্ঠিত হয়। উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক দল অসম গণ পৰিষদৰ ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ঢেকিয়াজুলি ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত সোমবাৰে ঢেকিয়াজুলি সমষ্টিৰ উক্ত দলীয় সভাখনি অনুষ্ঠিত হয়। ঢেকিয়াজুলি ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত অনুষ্ঠিত হোৱা উক্ত দলীয় সভাখনিত অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথ উপস্থিত থাকি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সভাখনিত অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথৰ লগতে জিলাৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যোৱাকালি বৰছলা সমষ্টি সভা ঠেলামৰাত অনুষ্ঠিত হৈ গৈছে আৰু আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাৰ ভিত্তিত জিলা সমিতিৰ উদ্যোগত ঢেকিয়াজুলি পুনৰ্গঠিত বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ সমষ্টি কমিটিৰ সভা অনুষ্ঠিত হৈছে আৰু আপোনালোকৰ জ্ঞাত যে আমাৰ ঢেকিয়াজুলি বৰছলা দুইটা সমষ্টি পূৰ্বৰ অসম গণ পৰিষদ দলৰ আমাৰ যথেষ্ট শক্তিশালী সাংগঠনিক ভেটি থকা সমষ্টি। এই সমষ্টিৰ পৰা আমাৰ তিনিবাৰ আমাৰ বিধানসভাৰ প্ৰতিনিধিত্ব কৰিছিল অসম গণ পৰিষদ দলৰ হৈ প্ৰয়াত যোচেফ ঠুকত ডাঙৰীয়াই আৰু তেখেত তেজপুৰ সংসদ হিচাপেও তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। একেধৰণে বৰছলা সমষ্টিটো আমাৰ দুটা টাৰ্মৰ অসম চৰকাৰ থকাৰ সময়ত আমাৰ দলৰ প্ৰতিনিধিয়ে বিধানসভাত প্ৰতিনিধিত্ব কৰিছিল। গতিকে আমি মিত্ৰতাত এই দল এই সমষ্টি দুটা মিত্ৰ দলক বিজেপিক দিয়া হৈছিল আৰু আমি সকলোৱে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ আমি কাম কৰিছিলোঁ আৰু এতিয়াও আমি মিত্ৰজোঁটৰ চৰকাৰৰ লগত থাকি আমাৰ দলৰ সাংগঠনিক স্থিতি আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ আৰু আমাৰ দলীয় কৰ্মীসকল আমি একেলগ হৈছোঁ। গতিকে আমি আশা ৰাখিম যে আমি মিত্ৰজোঁট চৰকাৰৰ মাজত থাকি আমাৰ দলৰ সাংগঠনিক ভেটি পূৰ্বতকৈ অধিক শক্তিশালী কৰাৰ কাৰণে আমাৰ এই যি প্ৰচেষ্টা ইয়াত আমি যথেষ্ট ফলপ্ৰসূ হৈছোঁ আৰু ৰাইজৰ সহযোগিতা আমি পাইছোঁ। গতিকে মই এই সুযোগতে আপোনালোকক ধন্যবাদ জনোৱাৰ লগতে আজিৰ সমষ্টি কমিটিত আহি আমাৰ উপস্থিত থকা কেন্দ্ৰীয় অবজাৰ্ভাৰ জয়ন্তী নৰহ ডাঙৰীয়া আৰু আমাৰ যিসকল জ্যেষ্ঠ দায়িত্বত থকা দলৰ আৰু আন সকলো সতীৰ্থক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।